তো আজি আমি আলোচনা কৰিম ক্লাছ 10 পুনৰ আলোচনা চেপ্টাৰৰ পৰা এক্সাৰসাইজ R2 কোৱেশ্চন নম্বৰ 6 নম্বৰৰ যোনটো কোৱেশ্চন আছে এটো তো সোৱা 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া সোৱা কোৱেশ্চন নম্বৰ 5 আমি অলৰেডি ডিসকাস কৰিছো যদি তোমালোকে নতুন আহিছে এটো ভিডিও তেনেহলে তোমালোকে কি কাম কৰিবা এটো ভিডিওৰ ডেসক্ৰিপচনত লিংকত 5 নম্বৰ কোৱেশ্চনটোৰ ভিডিওটো দিয়া থাকিব হেতু ভিডিও তোমালোকে তাৰ পৰা চাই লবা হেতু চালে এটো কোৱেশ্চন একদম ইজিলি বুজিব পাৰিবা কাৰণ মাত্ৰ এটা ওয়ার্ড আমাক কি দিয়া আছে বেলেগ আগৰটো আছিল কি 5 নম্বৰটো পূৰণ কৰাৰ কথা কৈছিল আৰু ইয়াতে কৈছে কি হৰণ কৰাৰ কথা তো ঠিক আছে তো এতিয়া সোৱা কোৱেশ্চন 6 নম্বৰৰ ৰোমান সংখ্যাৰ 1 টো আমি লৈ আছো তো কিমান দিয়া আছে 468 তো 468 ক আমি কি কাম কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব এককৰ স্থানত যেহেতু তোমাৰ কিমান আছে 8 যুগ্ম সংখ্যা গতিকে 2 ৰে আমি ডিভাইড কৰিব লাগিব গতিকে 2 ৰে তুমি ডিভাইড কৰি দিয়া 2 4 ৰ ভিতৰত 2 টাইমছ 6 ৰ ভিতৰত 3 বাৰ again 4 8 ৰ ভিতৰত 4 টাইমছ আকৌ এককৰ স্থানত 4 আহিছে 2 ৰে যাব 2 2 ৰ ভিতৰত 1 টাইমছ 3 ৰ ভিতৰত 1 টাইমছ 1 থাকিব ইফালে না 14 7 টাইমছ যাব এতিয়া সোৱা যেহেতু এককৰ স্থানত আৰু যুগ্ম সংখ্যা নাই অযুগ্ম আহিছে গতিকে 3 দি তুমি ডিভাইড কৰিব লাগিব 3 11 ৰ ভিতৰত 3 টাইমছ গল 9 হল তো 2 বেছি থাকিল তুমি 7 ৰ আগত আনি দিয়া 27 হ'ব 3 27 ৰ ভিতৰত 9 টাইমছ যাব again সোৱা 3 ৰ ভিতৰত 1 টাইমছ 9 ৰ ভিতৰত 3 টাইমছ আকৌ তুমি 13 ৰ ভিতৰত তুমি একবাৰ দি দিয়া হৈ গল তোমাৰ মৌলিক উৎপাদক বিশ্লেষণ হৈ গল এতিয়া কি মান পাইছা এটো তুমি এই সংখ্যাটোৰ ইকুয়াল দি হেনা তুমি পূৰণ হিচাপত লিখি দিয়া সোৱা 2 দুইবাৰ আহিছে লিখা হৈছে 3 দুইবাৰ আছে লিখি দিয়া হৈছে 13 টো তোমাৰ এবাৰ আছে গতিকে এই 13 টো আমাৰ বেজৰ হৈ আছে হয়নে এইটো যে আমি কি কৰিব লাগিব এই সংখ্যাটো হৰণ কৰিলে তোমাৰ সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব তো এইখিনি বস্তু আমি লিখি দিব লাগিব তেকে 468 ক 13 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এতিয়া সোৱা নাম্বাৰ 2 তাহা কোৱেশ্চন নম্বৰ 6 ৰে ৰোমান সংখ্যা 2 জনটো আছে সোৱা কিমান দিয়া আছে 1584 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰো একদম ইজি 2 ৰে যাব তোমালোকে দেখা পাই আছে এককৰ স্থানত কি আছে যুগ্ম সংখ্যা গতিকে 2 ৰে ডিভাইড হ'ব এতিয়া সোৱা 2 ৰে যদি কৰা 7 টাইম যাব 15 ৰ ভিতৰত এতিয়া 1 বেছি থাকিব 18 হৈ যাব 18 ৰ ভিতৰত 2 9 বাৰ যাব আকৌ সোৱা 4 ৰ ভিতৰত 2 দুইবাৰ গল ঠিক আছে নেক্সট সোৱা 2 7 ৰ ভিতৰত 3 বাৰ গল 1 তোমাৰ বেছি থাকিল হে একটো তুমি মনে মনে 9 ৰ আগত বুলি ভাবা 19 হৈ যাব তো কেইবাৰ যাব তোমাৰ 9 বাৰ যাব 18 হ'ব ইয়াৰ পৰা তোমাৰ 1 2 ইফালে আহি যাব তেতিয়াল তোমাৰ কিমান হ'ব 12 তো 12 ৰ ভিতৰত 2 কেইবাৰ যাব 6 বাৰ যাব তেনেকৈ তুমি এইটো প্ৰসেস কৰিব পাৰিবা নিশ্চয় অবিয়াসলি ইয়াতে সোৱা 2 তোমাৰ কেইবাৰ আহিছে 1 2 3 4 তো 4 বাৰ তোমাৰ 2 আহিছে তো এইখিনি বস্তু আমি ইয়াতে লিখিব লাগিব 3 দুইবাৰ আহিছে এটো আমি লিখিলো আৰু 11 টো তোমাৰ সোৱা এবাৰ হে আহিছে তো জোৰ বিলাক তুমি বনাই দিবা এই দুইটা মিলে এটা জোৰ হল এই দুইটা মিলে এটা এই দুইটা মিলে এটা কিন্তু ই তোমাৰ কি হৈ আছে বেজৰ হৈ আছে গতিকে এটো আমাৰ এনসারত লিখিব লাগিব তো এইখিনি কাম তুমি কৰি দিয়া এতেকে 1584 ক 11 ৰে হৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব ঠিক আছে তো নাম্বার 3 তাহা নাম্বার 3 তোমালোকক দিয়া আছে কিমান 2645 দিয়া আছে ইয়াক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি দিও তেনেহলে সোৱা এককৰ স্থানত কিমান আছে 5 আছে গতিকে 5 ৰে ডিভিজিবল হ'ব তো তুমি 5 ৰে তুমি ভাগ দি দিয়াৰ পিছত 23 ৰে যাব একদম ডাইৰেক্ট বাকি তুমি 7 দি কৰিব নোৱাৰা 11 দি তোমাৰ ভাগ না যায় গতিকে এইবিলাক অলপ প্ৰ্যাকটিস কৰিবা ঠিক আছে তো ইয়াতে সোৱা তোমাৰ 23 তো তোমাৰ জোৰ হৈ আছে কিন্তু 5 টো তোমাৰ কি হৈ আছে বেজৰ গতিকে তুমি লিখি দিয়া এতেকে ই এটা পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা 5 ৰে হৰণ কৰিব লাগিব তো তোমালোকে যদি কোনোবা এটো লিখা মানে কি লিখিব নখোজা তেনেহলে এটো হিচাপতে লিখিব পাৰা ধুনিয়াটা ওয়ার্ড এইখিনি তোমালোকে এটো সেন্টেন্স বনাই লিখিব পাৰা বহুত ভাল লাগিব আৰু যদি কোৱা নহয় না লাগে এটো দি হ'ব তো হ'ব একো প্ৰবলেম নাই তো এইবিলাক স্ক্ৰিনশট মাৰি লবা ঠিক আছে তো লাস্ট 6 নম্বৰৰ একদম ৰোমান সংখ্যাৰ 4 নম্বৰ যোনটো কোৱেশ্চন আছে এটো লাস্ট আমাৰ ঠিক আছে তো ইয়াতে দিয়া আছে তোমাৰ কিমান 1620 ইয়াক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো ইয়াতে চাই লবা এককৰ স্থানত 0 আছিল তো এককৰ স্থানত 0 থাকিলে একচুয়ালি তুমি 5 ৰে তুমি হৰণ কৰিব পাৰা 2 ৰে তুমি হৰণ কৰিব পাৰা দুয়োটা অংকৰে ডিভিজিবল হয় তো মই 2 ৰে কৰি দিছো ঠিক আছে তো তোমালোকে 5 দি ট্রাই কৰিব পাৰা মান বিলাক আমাৰ সেম আহিব তো তুমি সোৱা 2 কেইবাৰ আহিছে দুইবাৰ আহিছে 5 তোমাৰ একবাৰ আহিছে 3 তোমাৰ 4 বাৰ আহিছে গোটেইখিনি বস্তু আমি লিখি ললো ঠিক আছে সৰুৰ পৰা মই ডাঙৰলৈ ভাবে লিখিছো 5 টো মই লাষ্টত লিখিছো একো কথা নাই উল্টা উল্টা হলে মানে কি ম্যাটাৰ নহয় এতেকে আমি লিখি দিব লাগিব কি 1625 ৰে হৰণ কৰিলে সংখ্যাটো এটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো নিশ্চয় তোমালোকে বুজি পাইছা তো স্ক্ৰিনশটটো মাৰি লবা আমি নেক্সট ভিডিওত নেক্সট কোৱেশ্চন বিলাক আমি আলোচনা কৰিম ধন্যবাদ